Hello friends, welcome back to my channel. So আজি মই গৈ আছো গুৱাহাটী ইয়াহো মটৰ শ্বৰুমত. So মই এতিয়া নাৰেংগী আছো. ইয়াৰ পৰা কাৰ্বন গেটত যাব লাগিব, তাৰ পৰা শ্বৰুমত যাম. So তাত সেকেন্ড হ্যান্ড বাইক পোৱা যায়. আপোনালোকে চাই থাকক, মই সম্পূৰ্ণ দেখাই দিম. A few moments later. So finally মই ইয়াহো মটৰ শ্বৰুম পাই গলো আৰু আপোনালোকে চাই থাকক. এইটো হৈছে ইয়াহো মটৰ শ্বৰুম. So মই ইয়াত গৈ সম্পূৰ্ণ দেখাই দিম. এই ৰেটটা আৰু কালচাৰটো আছে এতিয়াও আছে আৰু এই আপাচিটো যে চাই আছে এইটো 50,000 হয়. চ' এইটো এভেইলেবল আছে এতিয়া, আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব. আৰু ইয়াত বহুত ধৰণৰ গাড়ী এভেইলেবল, সব গাড়ী এভেইলেবল. আপুনি ভিডিঅ' চালে গম পাব কিমান গাড়ী আছে. অকল ইয়াহো শ্বৰুমৰ যিটো আছে ইয়াৰ সন্মুখতে চাওক কিমান, ইয়াৰ সন্মুখত বেছি গাড়ী নাথায়, বাট ইহঁতৰ এটা গডাউন আছে. এই গডাউনত দেখাই দিম কিমান গাড়ী আছে. এভেইলেবল গাড়ী আছে. যদি আপুনি মানে গাড়ী ল'ব বিচাৰে তেনেহ'লে ডাইৰেক্ট আহিব পাৰে. আৰু মই এটা কণ্টেক্ট নাম্বাৰ দি আছোঁ স্ক্ৰীনত, সেই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিলেও হৈ যাব. কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিও আহিব পাৰে.